হে এভৰিৱান, আজি জগ উঠিলে দহি বৰা বনাবলৈ ইমান উস্তাদ নহয়, কিন্তু তথাপিও অকণমান এজনৰ সহায় লৈ পেলাই বনাবলৈ অকণমান সাহসটো কৰিলোঁ। কিন্তু দহি বৰাকেইটা ভাবিলোঁ পাৰফেক্ট হ'ব কি নহয়, তথাপিও আৰু মুঠতে নাজানিলেও চব বস্তু নাজানো বুলি ভাবিব নালাগে আৰু অকণমান বনাবলৈ চেষ্টা কৰিলোঁ। এইখিনি হৈছে টকখিনি দেই, খটাই যিটো দিয়ে যে সেইটো। এনেইতো দহি বৰা চাগে প্ৰায় মানুহে জানে, কিন্তু মই লাইফত কেতিয়াও ট্ৰাই কৰা নাছিলোঁ। কিন্তু মই খাই ভাল পাওঁ, কিন্তু কেতিয়াও ট্ৰাই কৰা নাছিলোঁ। আজি ভাবিলোঁ দহি বৰাটো ট্ৰাই কৰা যাওক। গতিকে চব বস্তু ৰেডি কৰি দিলোঁ। এইফালে হৈছে তাৰ খটাইটো, এইফালে হৈছে দহি বৰা, আৰু এইটো হৈছে যিটো দহি বৰা পানী তাত অকণমান দেৰি যে ভিজাই ৰাখিব লাগে সেইটোত কিন্তু মই সেইখিনি আমচুৰ হয় দেই, তলত কিন্তু লেতেৰা নহয় আকৌ। আমচুৰ পানীত অকণমান দেৰি দহি বৰাকেইটা তিয়াই ৰাখিলোঁ। আৰু ইন দি মেইন টাইম এইফালে হৈ গ'ল চাটনিটো ৰেডি। আৰু এইখিনি দহিখিনি দহি বৰাত আমি পানীত তিয়াই থৈ দিলোঁ। কেতিয়াও বনোৱাই নাই, কিন্তু এইবাৰ বহুত সাহস কৰি পেলাই গোটেইখিনি বস্তু ৰেডি কৰিলোঁ। কিন্তু এজনে হেল্প কৰিলে দেই। আচল কথাটো হৈছে কি, আমাৰ ওচৰতে এজন ফুচকাৱালা থাকে, আমি প্ৰায় তাৰ পৰা দেওবাৰে খাওঁ মানে দহি বৰা। তাক ক'লোঁ যে এদিন মোক শিকাই দিবচোন। সি বেচেৰা আজি আহি ওলালেহি দুপৰীয়া সময়ত আৰু মোক ক'লে যে শিকাই দিম। আৰু বহুত পুৰণা চিনাকি, তাৰপিছতে মোক গোটেই প্ৰচেছটো তেওঁ শিকাই দিলে আৰু মই দহি বৰা বনাবলৈ সাহস কৰিলোঁ। আৰু বিশ্বাস কৰক, ইমানেই মজা লাগিলে খাই। আৰু আচলতে কি জানেনে, পইচা দি খালে মানে কি হয়, এই এটা বা দুটা খাই সামৰণি মাৰি দিওঁ ন, কিন্তু নিজৰ ঘৰত এগালমান বনাই ল'লোঁ আৰু গতিকে একদম হেঁপাহ পলাই খালোঁ। কিন্তু বৰ ভাল বস্তু দেই এইবোৰ, যাৰ নিজৰ আইটেম হয়। যেনেকৈ পিঠা পনা আমাৰ আইটেম, এইটো হয়তো ৰাজস্থানী আইটেম হয়, কিন্তু সঁচাকৈ বস্তুটো বৰ বঢ়িয়া বস্তু কিন্তু দেই। মই মানে তেওঁক কৈছোঁ আৰু দুটামান মোক এনেকুৱা বস্তু শিকাই দিবচোন। তেওঁ কৈছে মই আকৌ আহিম আৰু কিবা কিবি শিকাই দিম। আৰু আজি ইয়ালৈ।